বিধায়ক মহোদয় বেটিং কৰি আছে লেগ সাইডত পিছফালে সুন্দৰ এটা শ্বট দেখিবলৈ পাইছোঁ আমি অঞ্জন দাই নিজৰ পাৱাৰৰ ভিতৰে প্ৰতিটো বলে ষ্টপ কৰি আছে আৰু এটা সুন্দৰ শ্বট এটা সুন্দৰ শ্বট ফৰৰ দিশে 6 runs in 1 over. Itu hal bola ada lagi apa? 6. Agenda apa 4/6 Hyundai প্ৰথমতে আজি ভাৰতৰত্ন আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আজি 101তম জন্মবাৰ্ষিকী গতিকে এই জন্মদিৱসত আজি সুশাসন দিৱস হিচাপে ভাৰতীয় জনতা পাৰ্টি পালন কৰি আহিছে গতিকে এই বিশেষ দিনটোত আমাৰ প্ৰতিগৰাকী ভাৰতীয়ক আৰু প্ৰতিগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই যুগদ্ৰষ্টাগৰাকীক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতে দেখুৱাই যোৱা পথেৰে আমি যাতে আগুৱাই যাব পাৰোঁ আৰু তাৰ লগত সংগতি ৰাখি আপোনালোকে গম পাইছে যে যোৱাকালিৰ পৰা আমাৰ এই পলাশবাৰী সমষ্টিত আমাৰ সংসদ খেল মহোৎসৱ আমি কৰি আছোঁ গতিকে আজি এই সামৰণি অনুষ্ঠান গতিকে এই অনুষ্ঠানত ইতিমধ্যে আমি এই জন্মদিনৰ লগত সংগতি ৰাখি এক কেক কাটিলোঁ আৰু কেক কাটি আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই উদযাপন কৰিলোঁ আৰু আমাৰ যি বিধায়ক মহোদয় আৰু আমাৰ যুৱ নেতা হিমাংশু শেখৰ বৈশ্য আমাৰ দুইগৰাকীক লৈ পেলাই যিহেতু এটা খুব চৰ্চাৰ এটা বিষয় হৈ আছিল আজি আমি যোৱাকালিয়ে কৈছিলোঁ যে আমাৰ এটা ডিচিপ্লিন দল ভাৰতীয় জনতা পাৰ্টি আৰু আমি তেওঁলোকক সুন্দৰভাৱে কথা বতৰা পাতি পেলাই আমি তেওঁলোকক বহুৱাই পেলাই আমি কোৱাই হৈছে যে তেওঁলোক সদায় এক হৈ থাকিব আৰু সেইটো দুৰ্ভাগ্যজনক যি ধৰণৰ ঘটনা এটা ঘটি গ'ল সেইটো এটা দুৰ্ঘটনা বুলি পেলাই আমি পাহৰি গৈছোঁ গতিকে আজি দুইটাই ইটোৱে সিটোক কেক খুৱাই পেলাই তেওঁলোকে আমাক কথা দিছে যে আজিৰ পৰা তেওঁলোকে খুব ভালদৰে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ডিচিপ্লিন চলজাৰ হিচাপে তেওঁলোকে কাম কৰিব আৰু আজি আমি ইয়াত এখন ফ্ৰেণ্ডলি ক্ৰিকেট খেলো আমি অনুষ্ঠিত কৰিছিলোঁ আমাৰ MP11 আৰু আমাৰ খৰপৰা ক্ৰিকেট ফেন্স ক্লাবৰ দুইটা টিমৰ মাজত গতিকে খুব ভাল লগা এটা দৃশ্য যে তাত এফালে বিধায়ক মহোদয় এফালে হিমাংশু শেখৰ বৈশ্য দুইটাই বেট ধৰি পেলাই তেওঁলোকে 100তকৈ অধিক ৰান কৰিবলৈ তেওঁলোক সক্ষম হ'ল গতিকে এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু এটা খুব ভাল লগা পৰিৱেশৰ মাজত আমি আজি খেলখন সমাপ্ত কৰিলোঁ আৰু MP11 এই খেলখনত জয়যুক্ত হ'বলৈ সক্ষম হৈছে আৰু এটা কথা কি আমি সদায় কওঁ যে আমাৰ ইয়াত মতান্তৰ আছে কিন্তু মনান্তৰ নাই আমাৰ মতৰ অমত হ'ব পাৰে কেতিয়াবা কিন্তু মনৰ অমত কেতিয়াও মনৰ অমিল নহয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী সদস্যই এনেধৰণে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় বা তেওঁলোকে এনেধৰণে নিজৰ কৰ্মৰ দ্বাৰা এনেধৰণে তেওঁলোকে শিকি বুজি উঠে যে তাত আমাৰ মনৰ অমিল কেতিয়াও হ'ব নোৱাৰে গতিকে তাৰ প্ৰমাণ আজি ইয়াত আমি সকলোৱে দেখিবলৈ পালে আৰু আমাৰ সন্মুখতে সেইদিনাখনে সেই নহ'বলগীয়া ঘটনাটো হৈছিল আৰু আমাৰ সন্মুখতে আজি আমি সেই পৰিৱেশ এটা নিৰ্মাণ কৰিলোঁ যে তেওঁলোকে দুয়োটা ইটো সিটো কেক খুৱাই পেলাই তেওঁলোকে আজি কথা দিলে যে আমি দুয়ো ভাই হৈ পেলাই এই সমষ্টিটোৰ উন্নয়নৰ কাৰণে কাম কৰি যাম কোন বিধায়ক কোন সাংসদ সেইটো ডাঙৰ কথা নহয় মই যোৱাকালিও কৈছোঁ যে তেওঁলোকে খুব ভালদৰে কাম কৰি যাব
আৰু আজি ক'লোৱে যে দুয়োটাৰে বেটিঙত তেওঁলোকে দুয়োটাৰ জুটিত আজি 100তকৈও অধিক ৰান তেওঁলোকে মানে ল'বলৈ সক্ষম হ'ল। আমি কৈছোঁৱে যে সেই আহ্বান ইতিমধ্যেই মই কৈছোঁ যোৱাকালিয়ে যে আমি সদায় বিচাৰোঁ যে তেওঁলোকৰ সকলোৰে প্ৰতিগৰাকীৰে নিজৰ তেওঁলোকৰ কেপাচিটি থাকে, গতিকে নিজৰ পটেঞ্চিয়েলিটি থাকে। সেই কেপাচিটি সেই পটেঞ্চিয়েলিটি ৰাইজৰ কাৰণে উন্নয়নৰ কাৰণে, দেশৰ উন্নয়নৰ কাৰণে, ৰাজ্যখনৰ উন্নয়নৰ কাৰণে, আমাৰ সমষ্টিসমূহৰ উন্নয়নৰ কাৰণে, ৰাইজৰ উন্নয়নৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিব। আৰু আমি সকলোৱে এক হৈ কেৱল মাত্ৰ অসমৰ উন্নয়নৰ কাৰণে, ভাৰতৰ উন্নয়নৰ কাৰণে কাম কৰি যোৱাটোৱে আমাৰ পণ, আৰু তেওঁলোকেও সেই কথা আমাক ইতিমধ্যে দিছে।